আমাৰ কেবিনেটত এটা সিদ্ধান্ত হল যে অসমৰ কোনো হোটেল আৰু ৰেষ্টুৰেণ্টত গো মাংস পৰিবেশন কৰা নহব আৰু বিভিন্ন ধৰণৰ যি সামাজিক ফাংচন হয় কোনোবাই ধৰ্মীয় সভা পাতিলে কিবা পাতিলে যিবিলাক সামাজিক সভা হয় সেই সামাজিক সভাটো গো মাংস খাব পৰা নহব যেটো এটা অভিযোগ আছিল যে কোনোবাই গো মাংস দি দিলে তাৰমানে পাব্লিকলি খালে এতিয়াৰ পৰা পাব্লিক কনজাম্পশন of beef has been totally prohibited from today. So, in no restaurant, in no hotels, and in no public places, beef can be served. So, ito amar jikhon act asile, hei actot ekhini ami notun provision logam. Aru moi bhabu je ei provision by ei ব্যবস্থায় amar jito originally যে আমি অসমত ক্যাটল প্রহিবিশন করিব খুজো সেই ব্যবস্থাকো টনকিয়াল করিব আৰু ৰকিবুল হুসেন আৰু ভূপেন বৰাই যিখিনি বিচাৰি আছিলে ডাইৰেক্টলি ইনডাইৰেক্টলি হেখিনিটো অলপ আগবাঢ়ি যাব গটিকে আমি আশা কৰিম যে এই ব্যৱস্থা কংগ্ৰেছ দলে আমাক সমৰ্থন কৰিব তাক আমি আশা কৰিছো বা তেওঁলোকে সমৰ্থন কৰক নকৰক দ্যাট ইজ देयर পলিটিক্যাল সিদ্ধান্ত but today our cabinet has decided to prohibit consumption of beef in public places including hotel and restaurant jikono area ta agote asil mondirar 5 kilometer etia hetu ami gute ohomoleke extend kori dilu je kono jagate eto khabo nuaribo in public place hotel aru restaurant ekhini aji ami prohibit korar karone siddhanto grohon korilo